অসমীয়াৰ হাতত বন্ধুক থাকিলে অসমীয়া জীয়াই থাকিব অসমীয়াৰ হাতত লাইসেন্স থাকিব লাগিব প্ৰতিজন অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব প্ৰতিজনৰ হাতত থাকিব লাগিব বন্ধুকৰ লাইসেন্স মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে 1 আগষ্টৰ পৰা লাইসেন্স দিয়া হ'ব গতিকে আবেদন কৰিব লাগিব খিলঞ্জিয়াই যিসকল খিলঞ্জিয়াই আবেদন কৰিলে লাভ কৰিব বন্ধুকৰ লাইসেন্স মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে আন্দোলন কৰিলে নহব অসমীয়াই জীয়াই থাকিব এতিয়াৰ পৰা শিকিব লাগিব এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য আৰু 1 আগষ্টৰ পৰা যিসকলে আবেদন কৰে লাইসেন্সৰ বাবে প্ৰতিজন অসমীয়া প্ৰতিজন খিলঞ্জিয়াই লাভ কৰিব বন্ধুকৰ লাইসেন্স অসমীয়াৰ হাতত লাইসেন্স থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব অসমীয়াৰ হাতত বন্দুক থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব অসমীয়াই এতিয়া জীয়াই থাকিবলৈ শিকিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে কেৱল আন্দোলন কৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে অসমীয়াৰ স্বাৰ্থত কিছুমান বাস্তৱসন্মত পদক্ষেপ ল'ব লাগিব অসমীয়াই জীয়াই থাকিব এতিয়াৰ পৰা শিকিব লাগিব জয়ী হোৱাৰ পিছত আৰু বাস্তৱসন্মত সিদ্ধান্ত ল'ম এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অসমত কেতিয়াবা পৰিস্থিতি বিস্ফোৰক হ'ব লাগিব অসমীয়া জাতি ৰক্ষাৰ কাৰণে যিমান ধৈৰ্য ধৰিব লাগে মই ধৰিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু সংবিধানৰ নীতি নিয়মৰ জৰিয়তে কিছুমান কাম আমি কৰিব লাগিব অসমীয়াৰ হাতত লাইসেন্স থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব অস্ত্ৰৰ লাইসেন্স প্ৰদানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে অসমীয়া জাতিয়ে কেৱল আন্দোলন কৰিলে নহব লাইসেন্স লাগিব অসমীয়াৰ হাতত লাইসেন্স থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব 1 আগষ্টৰ পৰা অসমীয়াক লাইসেন্স দিবলৈ খিলঞ্জিয়াক লাইসেন্স দিবলৈ সাজু হৈছে চৰকাৰ অস্ত্ৰৰ লাইসেন্স প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যিসকল খিলঞ্জিয়াই আবেদন কৰে অস্ত্ৰৰ লাইসেন্সৰ বাবে প্ৰতিজন খিলঞ্জিয়াই অস্ত্ৰৰ লাইসেন্স লাভ কৰিব অস্ত্ৰ লাভ কৰিব অসমীয়াই এতিয়া আৰু আন্দোলন কৰিলে নহব অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব প্ৰতিজনৰ হাতে হাতে থাকিব লাগিব অস্ত্ৰৰ লাইসেন্স আৰু যিসকল খিলঞ্জিয়াই অস্ত্ৰৰ লাইসেন্সৰ বাবে আবেদন কৰে প্ৰতিজন খিলঞ্জিয়াই লাভ কৰিব অস্ত্ৰৰ লাইসেন্স মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে অসমীয়াৰ হাতত বন্দুক থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব অসমীয়াৰ হাতত লাইসেন্স থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব অসমীয়া এতিয়া জীয়াই থাকিবলৈ অসমীয়াই শিকিব লাগিব কেৱল আন্দোলন কৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে অসমীয়াৰ হাতত বন্দুক লাগিব বন্দুক থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব অসমীয়াৰ স্বাৰ্থত কিছুমান বাস্তৱসন্মত পদক্ষেপ ল'ব লাগিব জয়ী হোৱাৰ পিছত আৰু বাস্তৱসন্মত সিদ্ধান্ত গ্ৰহণ কৰিম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমীয়া জাতি ৰক্ষাৰ বাবে যিমান ধৈৰ্য ধৰিব লাগে মই ধৰিম কিন্তু অসমীয়া জাতি জীয়াই থাকিবলৈ শিকিব লাগিব যেহেতু 1 আগষ্টৰ পৰা অসমৰ খিলঞ্জিয়াক দিয়া হ'ব অস্ত্ৰৰ লাইসেন্স আবেদন কৰিলে লাভ কৰিব অনুজ্ঞাপত্ৰ সংখ্যালঘু অধ্যুষিত জিলাৰ খিলঞ্জিয়াইও লাভ কৰিব লাইসেন্স যিসকলে আবেদন কৰে প্ৰতিজন খিলঞ্জিয়াই লাভ কৰিব অস্ত্ৰৰ লাইসেন্স 1 আগষ্টৰ পৰা মুকলি কৰা হ'ব পৰ্টেল গৰুখুটিৰ কৃষকসকলেও আবেদন কৰিব পাৰিব আৰু যদিহে খিলঞ্জিয়াই আবেদন কৰিলে অস্ত্ৰৰ লাইসেন্স লাভ কৰিব ধুবুৰী গোৱালপাৰা বৰপেটা ৰূপহী নগাঁও ধিং লাহৰীঘাট লখিমপুৰ মৰিগাঁও দৰং লগতে সংখ্যালঘু জিলাৰ প্ৰতিজন খিলঞ্জিয়াই অস্ত্ৰৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিলে লাভ কৰিব অস্ত্ৰৰ লাইসেন্স লাভ কৰিব প্ৰতিজন খিলঞ্জিয়াই 1 আগষ্টৰ পৰা পৰ্টেল খুলি দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে প্ৰতিজন খিলঞ্জিয়াক যে অসমীয়াৰ হাতত লাইসেন্স থাকিব লাগিব প্ৰতিজন অসমীয়াৰ হাতত লাইসেন্স থাকিব লাগিব লাইসেন্স থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব পাৰিব অসমীয়াৰ হাতত বন্দুক থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব অসমীয়াই এতিয়া জীয়াই থাকিবলৈ শিকিব লাগিব কেৱল আন্দোলন কৰি অসমীয়া জাতি জীয়াই থাকিব নোৱাৰে প্ৰতিজনৰ হাতে হাতে লাগিব অস্ত্ৰৰ লাইসেন্স বা অস্ত্ৰ অসমীয়াৰ স্বাৰ্থত কিছুমান বাস্তৱসন্মত পদক্ষেপ ল'ব লাগিব জয়ী হোৱাৰ পিছত আৰু বাস্তৱসন্মত সিদ্ধান্ত গ্ৰহণ কৰিম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে অসমীয়া জাতি ৰক্ষাৰ বাবে যিমান ধৈৰ্য ধৰিব লাগে মই ধৰিম বুলি উল্লেখ কৰিছে কিন্তু সংবিধানৰ নীতি নিয়মৰ জৰিয়তে কিছুমান কাম আমি কৰিব লাগিব অস্ত্ৰৰ লাইসেন্স প্ৰদানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ
ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কেৱল আন্দোলন কৰিলে নহব আন্দোলন কৰিলে অসমীয়া জাতিৰ অস্তিত্ব নাথাকে অসমীয়াই প্ৰতিজনৰ হাতে হাতে লাগিব অস্ত্ৰৰ লাইসেন্স প্ৰতিজনে ল'ব লাগিব অস্ত্ৰৰ লাইসেন্স 1 আগষ্টৰ পৰা যেটো পোৰ্টেল খুলি দিয়া হ'ব প্ৰতিজন খিলঞ্জীয়ে আবেদন কৰিব লাগিব আবেদন কৰিলে লাভ কৰিব অস্ত্ৰৰ লাইসেন্স ইয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে অসমীয়া জাতিয়ে কেৱল আন্দোলন কৰিলে নহব অসমীয়াৰ হাতে হাতে লাগিব এতিয়াৰ পৰা অস্ত্ৰৰ লাইসেন্স ল'ব লাগিব জিআই থাকিবলৈ শিকিব লাগিব প্ৰতিজন অসমীয়াই এয়া সংগ্ৰাম অসমীয়া জাতি ৰক্ষাৰ বাবে এয়া সংগ্ৰাম অসমীয়াৰ স্বাৰ্থত কিছুমান বাস্তৱসন্মত পদক্ষেপ মই গ্ৰহণ কৰিম জয়ী হোৱাৰ পিছত আৰু বাস্তৱসন্মত সিদ্ধান্ত ল'ম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে অসমীয়া জাতি এতিয়াৰ পৰা জিআই থাকিবলৈ শিকিব লাগিব কেৱল আন্দোলন কৰি অসমীয়া জাতি জিআই থাকিব নোৱাৰে অসমীয়াৰ স্বাৰ্থৰ বাবে মই সকলো কৰিম অসমীয়া জাতি ৰক্ষাৰ বাবে সকলো কৰিম অসমীয়াৰ হাতত লাইসেন্স থাকিলেহে অসমীয়া জাতি জিআই থাকিব পাৰিব অসমীয়াৰ হাতত বন্দুক থাকিলেহে অসমীয়া জাতি জিআই থাকিব পাৰিব অসমীয়াই এতিয়া জিআই থাকিবলৈ শিকিব লাগিব কেৱল আন্দোলন কৰি অসমীয়া জাতি জিআই থাকিব নোৱাৰে অসমীয়াৰ স্বাৰ্থত মই সকলো কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো অসমত কেতিয়াবাটো পৰিস্থিতি বিস্ফোৰক হ'বই বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকৈ জিয়াই থাকিব আৰ্মছটো থাকিলেহে জিয়াই থাকিব পাৰিব লাইসেন্স আৰ্মছ সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জিয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জিয়াই থাকিবলৈ শিকিব লাগিব আন্দোলন কৰিলে অসমীয়া জিয়াই নাথাকে অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জিয়াই থাকিব পাৰিব আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো জিকি অহাৰ পিছত আৰু ল'ম আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম কোনো আপত্তি নাই কিন্তু মোৰ এটা লক্ষ্য আছে এটা গোল আছে সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গোলটোত আমি উপস্থিত হ'ব লাগিব ইন শৰ্টেষ্ট পসিবল টাইম পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো অসমত কেতিয়াবাটো পৰিস্থিতি বিস্ফোৰক হ'বই বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকৈ জিয়াই থাকিব আৰ্মছটো থাকিলেহে জিয়াই থাকিব পাৰিব লাইসেন্স আৰ্মছ সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জিয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জিয়াই থাকিবলৈ শিকিব লাগিব আন্দোলন কৰিলে অসমীয়া জিয়াই নাথাকে অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জিয়াই থাকিব পাৰিব আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো জিকি অহাৰ পিছত আৰু ল'ম আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম কোনো আপত্তি নাই কিন্তু মোৰ এটা লক্ষ্য আছে এটা গোল আছে সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গোলটোত আমি উপস্থিত হ'ব লাগিব ইন শৰ্টেষ্ট পসিবল টাইম পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো অসমত কেতিয়াবাটো পৰিস্থিতি বিস্ফোৰক হ'বই বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকৈ জিয়াই থাকিব আৰ্মছটো থাকিলেহে জিয়াই থাকিব পাৰিব লাইসেন্স আৰ্মছ সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জিয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জিয়াই থাকিবলৈ শিকিব লাগিব আন্দোলন কৰিলে অসমীয়া জিয়াই নাথাকে অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জিয়াই থাকিব পাৰিব আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো জিকি অহাৰ পিছত আৰু ল'ম আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম কোনো আপত্তি নাই কিন্তু মোৰ এটা লক্ষ্য আছে এটা গোল আছে সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গোলটোত আমি উপস্থিত হ'ব লাগিব ইন শৰ্টেষ্ট পসিবল টাইম পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো অসমত কেতিয়াবাটো পৰিস্থিতি বিস্ফোৰক হ'বই বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকৈ জিয়াই থাকিব আৰ্মছটো থাকিলেহে জিয়াই থাকিব পাৰিব লাইসেন্স আৰ্মছ সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জিয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জিয়াই থাকিবলৈ শিকিব লাগিব আন্দোলন কৰিলে অসমীয়া জিয়াই নাথাকে অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জিয়াই থাকিব পাৰিব আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছো জিকি অহাৰ পিছত আৰু ল'ম আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম কোনো আপত্তি নাই কিন্তু মোৰ এটা লক্ষ্য আছে এটা গোল আছে সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গোলটোত আমি উপস্থিত হ'ব লাগিব ইন শৰ্টেষ্ট পসিবল টাইম পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো
অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হ'লে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেন্স আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ল'লেহে জীয়াই থাকিব পাৰিব। আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছোঁ, জিকি অহাৰ পিছত আৰু ল'ম। আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছোঁ, যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম, কোনো আপত্তি নাই। কিন্তু মোৰ এটা লক্ষ্য আছে, এটা গ'ল আছে। সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গ'লটোত আমি উপস্থিত হ'ব লাগিব ইন শ্বৰ্টেষ্ট পচিবল টাইম। পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছোঁ। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হ'লে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেন্স আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ল'লেহে জীয়াই থাকিব পাৰিব। আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছোঁ, জিকি অহাৰ পিছত আৰু ল'ম। আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছোঁ, যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম, কোনো আপত্তি নাই। কিন্তু মোৰ এটা লক্ষ্য আছে, এটা গ'ল আছে। সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গ'লটোত আমি উপস্থিত হ'ব লাগিব ইন শ্বৰ্টেষ্ট পচিবল টাইম। পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছোঁ। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হ'লে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেন্স আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ল'লেহে জীয়াই থাকিব পাৰিব। আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছোঁ, জিকি অহাৰ পিছত আৰু ল'ম। আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছোঁ, যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম, কোনো আপত্তি নাই। কিন্তু মোৰ এটা লক্ষ্য আছে, এটা গ'ল আছে। সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গ'লটোত আমি উপস্থিত হ'ব লাগিব ইন শ্বৰ্টেষ্ট পচিবল টাইম। পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছোঁ। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হ'লে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেন্স আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই